শোণিতপুৰৰ ৰঙাপাৰাত এগৰাকী মহিলা তথা ৬টা সন্তানৰ মাতৃ বিগত ৮ দিন ধৰি সন্তানহীন হৈ থকাৰ ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। এজন ই-ৰিক্সা চালকে আৰু নিজৰ জোঁৱায়েকে অতি কৌশলেৰে ঘৰৰ পৰা মাতি নি মহিলাগৰাকীক পৰিকল্পিতভাৱে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালবৰ্গই। ৰঙাপাৰা আৰক্ষী থানাৰ অন্তৰ্গত ১ নং নামনি গাঁৱৰ মিলনপল্লীৰ নিবাসী নুৰজাহান খাতুন নামৰ মহিলাগৰাকী কেইবাদিন ধৰি সন্ধানহীন হৈ আছে। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰিছে যদিও কোনো ধৰণৰ সুংসূত্ৰ উলিয়াব নোৱাৰাত চিন্তিত হৈ পৰিছে পৰিয়ালবৰ্গ। মাতৃক বিচাৰি সন্তান কেইজনে কান্দোনত ভাগি পৰিছে। মিছা কথা কৈ কিনে তাৰ ওচৰৰ পৰা মোৰ মাক লৈ গৈছে। তুমি খালি পাওতে চেণ্ডেলে লৈ যোৱা নাই। আমার ঘরে আমার ন্যায় বিচার লাগে। আমার আসামি কইছে যে মই ববলাই দিমুলাই দিও। এই বিচার লাগে মোর। আরে কোন না লাগে। মোর এইটু ঘর লাগে যে মোর মা ঘরে পড়া কইছে মোর এনেকা করে লই গেছে মোর মা লাগে। আর কোনো না লাগে আমার মা লাগে এনেকা করে 10 দিন হই গইছে। ইফালে ঘটনাৰ সন্দৰ্ভত ৰঙাপাৰা আৰক্ষী থানাত পুত্ৰ নুৰ উদ্দিনে এখন এজাহাৰ দাখিল কৰিছে। ঘটনাৰ সৈতে জড়িত থকা এই ৰিক্সা চালক আজিজ খান আৰু সৰু জোঁৱাই চান বাহাদুৰক আৰক্ষীয়ে আটক কৰে। মহিলাগৰাকী ক'ত কেনেকৈ সন্ধানহীন হ'ল তাকে লৈ ৰাইজৰ মাজত ৰহস্যৰ সৃষ্টি কৰিছে। ইয়াৰ সকলো তথ্য ৰঙাপাৰা আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব। নুরজাহান খাতুন মঙ্গলবারে রাত্রি ৮টার সময় এই চান বাহাদুর একটা লোক nuই আয়া তার নাম হলো আজিত তারে পাঠাই দিছে যে তারে ঘরে তুমি দেখে আনো। তো হে আয়া কইছে যে তোমারে যাইতে কইছে কে যে এই আনসারির বাস্তে গুড্ডু কে যে তোমার লড়াটারে বান্ধা রাখছে এই কথা কইয়া তারপর তারে নিয়ে গেছে টমটম দিয়া। হে টমটম নিয়ে গেছে শ্মশানে যাইয়া পোলাটাই নামাই দিছে টমটম থেকে। তার বাদের থেকে মানে মানুষটা ঘুরে আইছে চান বাহাদুর ঘুরে আইছে তো নুরজাহান খাতুন ঘুরে আয়া নাই অহনো পর্যন্ত আয়া নাই। অহনো পর্যন্ত কোন জায়গায় আছে আমরা অহনো গম পাই নাই। আঙ্গর তার সেই মানুষটা আঙ্গর নাগে জিন্দা হোক আর মরা হোক যা হোক আঙ্গর এই মানুষটা নাগে আঙ্গর এই মানুষটার দূর নাগে। আর এই মানুষটার বিচার নাগে যে বস্তি থেকে আজকা নিছে কালকে আরেকজন নিয়ে যাব পশু আরেকজন নিব কমজোরি পাইব একটা করে মানুষ নিয়ে তারে গায়েব করব। এইটা জানি হয় না আঙ্গর এইটা নাগে মা তারে কি বিচার সেই বিচারটা আঙ্গর নাগে এই আজকালের ভিতরে আঙ্গ বিচারটা নাগে শুনবি মানে হন তারে নিয়ে গেছে কি কিডন্যাপ করলো না মাইরেই হেলাইলো না কি করলো না জিন্দাই রাখছে অন্ত আমরা কইতে পারতাছি না মানুষটা কি হালে রাখছে। জিন্দা দেখ মরা দেখ আঙ্গর নাগে মানুষটা সেই মানুষটা আঙ্গর নাগে। ঘটনাটো আমাক এনেধৰণৰ সন্দেহ হৈছে যে মানুহটোক আমাৰ হিচাপে মাৰ্ডাৰ কৰিছে। এই মাৰ্ডাৰ কৰি ক'তো পেলাই ৰাখিছে এতিয়ালৈকে মুখ খোলা নাই। আমি আজিৰ পৰা 4 দিন আগে এজাহাৰ এটা দিছিলোঁ কিন্তু প্ৰশাসনে ইমান দিন একশ্যন লোৱা নাই। কালি আমি থানাত যোৱাৰ পিছত অচি ছাৰে একশ্যন লৈছে তেওঁলোকক দুই আসামীক উঠাই লৈ গৈছে লৈ কিনে তেওঁলোকৰ কেছটো ৰেজিষ্টাৰ কৰিছে। কিন্তু আমি ৰঙাপাৰা আৰু শোণিতপুৰ প্ৰশাসনৰ কাছে আমি এইটো আমাৰ গাঁৱৰ ফালৰ পৰা আমি সিহঁতক আহ্বান জনাইছোঁ যাতে দোষী যাতে কোনো পৰ্যায়ে যাতে মানে বাচি যাব নোৱাৰে। যাতে যদি কিবা দোষ কৰিছে যাতে সিহঁতে শাস্তি এটা পায়। সিহঁতৰ এই ল'ৰাটোৰ ৰেকৰ্ড আগৰ পিছত গাঁৱত বহুত এনেকুৱা কাজিয়া কৰাৰ ৰেকৰ্ড আছে। আমাৰ গাঁৱৰ ৰাইজে আমি আজি বহুত চেষ্টা কৰিছোঁ আমি বহুত বিচাৰিছোঁ গাঁৱৰ মানুহ মিলি যে আমি মানুহজন যদি পাওঁ কিন্তু আমি এতিয়ালৈকে পোৱা নাই। কিন্তু ল'ৰাটোকো আমি এদিন পাৰ্চনেলি সুধিছিলোঁ যে তুমি আছা যদি ক'ত কোৱা কিন্তু সি এতিয়ালৈকে কোৱা নাই। আমি আপোনালোকৰ মিডিয়াৰ থ্ৰু দি আজি এইটো ক'ব বিচাৰিছোঁ যদি মহিলাজনী যদি ক'তো পঢ়ায়ো আছে বা ক'ত আছে কোনোবাই যদি ভিডিঅ'টো চাই আছে আপোনালোকে এই আমাৰ মিডিয়াৰ বক্সত কমেণ্ট কৰি
কৰি জনাক যাতে মহিলাজনী আমি পাওঁ আমি যাতে আমি কিন্তু এতিয়ালৈকে আমি চিয়ৰ হৈ আছোঁ আমি য'ত মহিলাজনীক লৈ গৈছে পাৰ্কৰ ওচৰত আমাৰ শ্মশান ঘাটৰ ওচৰত তাত যাই আমি খবৰ কৰি দিছোঁ তাৰ লেবাৰকেইটা ষ্টেটমেণ্ট দিছে আমাক এনেকুৱা যে ইয়াত এটা মহিলাই কান্দি আছিল চিঞৰি আছিল সেই যে মঙলবাৰ দিন ৰাতি আমাৰ এনেকুৱা সন্দেহ হৈছে সেই মানুহজনক চাগে সি ক'ত মাৰি চাৰি পেলাই ৰাখিছে আমাৰ ৰাইজে পূৰা আমি 100% মানে চিয়ৰ হৈ আছোঁ কিন্তু এতিয়ালৈকে আমি লাষ্টটো পোৱা নাই নিউজ ডেস্ক নিউজ ৱাইড অসম